নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আজি BTADৰ ইলেকশ্যন, ফাৰ্ষ্ট ৰাউণ্ড ইলেকশ্যন, সেইটো সম্পৰ্কে মই একো নকওঁ, কাৰণ যিসকল আমাৰ ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ আছে তেওঁলোকে আমাৰ চেনেলত গৈ চাব। আমি ইতিমধ্যেই BTAD ইলেকশ্যন সম্পৰ্কে আমি আমাৰ ভিডিঅ', আমাৰ মতামত আমি দিছোঁ, আপোনালোকে আকৌ চাব পাৰে। তো গতিকে মূল কথালৈ আহোঁ। ঠিক আজিৰ দিনটোত মানে খুব বেছিকৈ মনত পৰি আছে ৰাজকুমাৰৰ এটা ফেমাছ ডাইলগ, কি জমানা হামছে হে, হাম জমানে সে নেহি। আৰু এই সময়ত আটাইতকৈ যদি কাৰোবাৰ ওপৰত এই ডাইলগটো ফিট হয়, এয়া হ'লগৈ একমাত্ৰ জুবিন গাৰ্গ। জুবিন গাৰ্গ সম্পৰ্কে মই আৰু কিছু নেৰেটিভছ কৈ আছোঁ, তো পৰৱৰ্তী সময়ত বেলেগে কয় এই কথা বতৰাবিলাক, কিন্তু মই জুবিন গাৰ্গ সম্পৰ্কে মই আৰু এটা ক'বলৈ বিচাৰি আছোঁ। জুবিন গাৰ্গ ইজ এ ইনষ্টিটিউশ্যন। অহা দিনত চাব এই শব্দবিলাক বেলেগে ইউজ কৰিব, কিন্তু অনুগ্ৰহ কৰি কমচে কম ক'ব যে ৰঞ্জন চৌধুৰী ফাৰ্ষ্ট তেখেতক এটা ইনষ্টিটিউশ্যন, এটা প্ৰতিষ্ঠান বুলি কৈছিলে জুবিন গাৰ্গৰ। এতিয়ালৈকে কোনো কোৱা নাই দেই, কালিৰ পৰা আহিব কিন্তু বহুতে কৈ থাকিব। আৰু মই বিভিন্ন হোৱাটছএপ গ্ৰুপত দেখিছোঁ যে মোৰ ভিডিঅ' সম্পৰ্কে আপোনালোকে কিবা কিবি কমেণ্টছ দিয়ে, পজিটিভ দি আছে, কিন্তু অলপ ঘূৰাই পকাই দি আছে। আপোনালোকে কিবা কমেণ্টছ দিবলৈ আছে, আপোনালোকে ষ্ট্ৰেইট আমাৰ কমেণ্টছ বক্সত যাওক, কমেণ্ট বক্সত গৈ কমেণ্টছ কৰক। সেইটোত কি হ'ব, আৰু বেছি আমাৰ মানুহবিলাকৰ উপকৃত হ'ব। তো গতিকে আপোনালোকে কি চালে, কি বুজি পালে, সেই বস্তুটোতো ৰাইজেও গম পাব লাগিব ন, তেতিয়া আৰু বেছি আমাৰ কামটো হ'ব। তো জমানা হামছে হাম জমানে সে নেহি, সেইটো কাৰণে ফিট বুলি কৈছোঁ। যোৱা 11টা বছৰ আগত কি আছিলে, আগত যে হিৰো, ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰীৰ হিৰোৰ কাৰণে মানুহ পগলা হৈ আছিলে, হিৰোক চাই থাকে। এতিয়া যোৱা মোদীৰ সময়ছোৱাত কি হ'ল, অকল চবে মোদীকে চায় বা হিমন্তক চাই আছে, মানে মূলতঃ পলিটিকেল লিডাৰবিলাকক চাই আছে, ৰাহুলক চাই আছে। উল্টা হৈ গ'ল, হিৰোক চোৱা নাই। কিন্তু আজি গোটেই ভাৰতবৰ্ষ, গোটেই বিশ্ব একমাত্ৰ জুবিন গাৰ্গ চাই আছে, যে জুবিন ব্যতিক্ৰমিক কেলে। জুবিনৰ যি আদৰ্শ, তেওঁৰ যে বিভিন্ন সময়ত যে কথা, যে বিভিন্ন শাসন ব্যৱস্থা, ইয়া কংগ্ৰেছ হওক বা BJP হওক, তেওঁৰ মনত যোনটো আহিছে, য'ত তেওঁৰ অলপ দ্বিধা হৈছে, তেওঁ কিন্তু একদম মুক্ত কণ্ঠত তেওঁ কিন্তু সেইটোৰ কথা কৈ গৈছে। এনেকুৱাও দিন গৈছে যিটো সময়ত আলফাৰ মানে বন্দুকৰ গুলীত মানে গোটেই অসম স্তব্ধ। যিটো সময়ত আলফাৰ পৰেশ বৰুৱা ডাঙৰীয়া তেখেতক সকিয়নি দিছিলে হিন্দী গান নাগাব, তেতিয়াও কিন্তু তেখেতে হিন্দী গান গাইছিলে। এই যোৱা হেৰিটোৱে চাওক, আপোনাৰ প্ৰধানমন্ত্ৰীৰ যে জন্মদিন গ'ল 17 ছেপ্টেম্বৰ, 19 তাৰিখে আমাৰ জুবিন গাৰ্গৰ লগত ঘটনাটো হৈছে। এতিয়া সেইটো অলপ আৰু এনকুৱাৰীৰ প্ৰশ্ন আছে, একজেক্টলি 19 তাৰিখ হ'ল না তাৰো আগত হৈ গ'ল। কিন্তু এটা বস্তুটো খাটাং, যেতিয়া আমাৰ ওচৰলৈ মৃত্যুৰ সংবাদ আহিলে, দুৰ্ঘটনাৰ সংবাদ আহিলে, তাৰ কেইবা ঘণ্টা আগতে ঘটনাটো হৈছিলে, সেইটো মই খাটাং। ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰীৰ শ্বাহিনশ্বাহ অমিতাভ বচ্চন, বাদশ্বাহ শ্বাহৰুখ খান, আৰু বাগৰুম যি আছে, যিমান ৰথী মৰাটো সলমান খান, সঞ্জয় দত্ত, সব একদম গদগদ মোদীক লৈ। কিন্তু আপুনি তেনেকুৱা কোনো তেলিয়ামি জুবিন গাৰ্গৰ কিন্তু আপুনি নাপাব। মই যোৱাকালিও কৈছোঁ, জুবিন গাৰ্গে কিন্তু কৈছে যে মোৰ কোনো ধৰ্ম নাই, মই সকলোৰো। আৰু এই যে ধৰ্ম নাই যে কথাটো আছে, এইটো যে সঁচা, এইটো যে অসমবাসীয়ে মানি লৈছিলে কথাটো অন্তৰৰ পৰা, সেইটো কিন্তু যোৱা 4টা দিন আমি দেখি আছোঁ। এই ইস্যুটো, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো কিন্তু নেশ্যনেল চেনেলত যি ধৰণে আহিব লাগিছিলে, একোৱে কৰা নাই। আৰু অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব দি চলি আছে, গোটেই ভাওনা চলি আছে। আমি এটাৰ পিছত এটা এপিছডত আৰু বেছিকৈ এটা তথ্য আমি দিম। অৰ্থাৎ চবে ভয় খাইছে, মানে মেকুৰীক কোনোবাই টিলিঙাটো কোনে লগাব? মেকুৰীক টিলিঙা লগানোৰ ধেমালি নহয়তো, আমি লগাম। আমি ইতিমধ্যে লগাইছোঁ, অহা দিনবিলাকত লগাম। সেইকাৰণে ছাবস্ক্ৰাইব কৰক, আমাৰ ভিডিঅ' মেক্সিমামৰ পৰা মেক্সিমাম শ্বেয়াৰ কৰক, চাৰিওফালে যাতে সজাগ হ'ব পাৰে। মই নিজেও ব্যক্তিগতভাৱে বিচাৰি আছোঁ, জুবিন গাৰ্গো বিচাৰিছিলে যে যাতে আমাৰ ৰাইজ, আমাৰ য়ংষ্টাৰ যাতে সজাগ হয়, সচেতন হয়।
যিটো সময়ত অসম এটা মানে হেইট পলিটিক্সৰ হিন্দু মুছলমানৰ পলিটিক্সৰ কেপিটেল হৈ গৈছিলে ভাৰতবৰ্ষৰ আগত যোনটো ইউপিত আছিলে সেইটো হিমন্ত বিশ্ব শৰ্মা যোৱা সময়ছোৱাত তেওঁৰ যে মানে মুছলমান বিৰোধী এই যে কাৰবাৰ যি কৰিলে তেখেতে যে তেওঁ ব্ৰেণ্ড এম্বেচাডৰ হৈ গৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেইট পলিটিক্সৰ কিন্তু সেই হেইট পলিটিক্সত কিন্তু দৰাচলতে যে আমাৰ নতুন প্ৰজন্ম যে নৎসাত কৰিলে এই যোৱা ৩-৪ দিনে কিন্তু আমি দেখা পাইছোঁ যোৱা ৩-৪ দিন যথেষ্ট ৰাজনীতি হৈ আছে চৰকাৰে ৰাজনীতি কৰি আছে আমি সেইবিলাক লৈ নিশ্চয় সময়ে সময়ে কম কিন্তু আমাৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে কৰিছে যোনে গান গাব নাজানে আপুনি বিশ্বাস কৰিবনে যোনে গান গাব নাজানে সিও গাইছে সিও গাবলৈ চেষ্টা কৰিছে সেইটো কোনে কৰিব পাৰে একমাত্ৰ জুবিন গাৰ্গেই কৰিব পাৰে প্ৰতিষ্ঠানৰ বিৰুদ্ধে মাত মতাৰ ক'ত মুম্বাইত দেখোন বাদশাহ শাহিনশাহ বহুত হিৰো আছে নহয় একজন হিৰোইনৰ নাম কওকচোন বাৰু কমেণ্ট বক্সত গৈ কমেণ্টছ কওক মই তেতিয়াহ'লে মানি ল'ম যে আপোনালোকে ভিডিঅ' আৰম্ভণিৰ পৰা শেষলৈকে চাইছে যে কাৰ বিৰুদ্ধে মাত মতা গোটেই ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰীৰ চেলিব্ৰিটি কেইজন আছে হয় এই যে তেলিয়ামি কৰি থকা যিবিলাক চেলিব্ৰিটি আছে নহয় সেইবিলাকৰ কিন্তু দিন শেষ ৰাইজে গম পাই আছে আজিৰ দিনটোত অসম সন্তান বুলি কৈ থাকে জহাই থাকে অৰ্ণৱ গোস্বামী আপোনালোকে জানে নহয় ইণ্ডিয়া ৱান্টছ টু ন' তেখেতক লৈ স্পেচিয়েল প্ৰগ্ৰাম কিয় কৰা নাই অৰ্ণৱ গোস্বামী কি অসম সন্তান নহয় নেকি তেখেতে জুবিনে কৈছে যে মোৰ কোনো ধৰ্ম নাই মই কমিউনিষ্ট মই ছ'চিয়েলিষ্ট মোৰ মানে হিন্দু মুছলমান বুলি কোনো মানৱতা সেইবিলাক কথা কৈ আছে কিন্তু আমি চৰকাৰৰ ৰাজনীতি দেখি আছোঁ কিন্তু কফিন আনিছে তাত আজিৰ দিনটোত হিন্দু মুছলমান খ্ৰীষ্টান শিখ জৈন চবে তেওঁৰ কাৰণে প্ৰেয়াৰ কৰি আছে তাত কিন্তু লিখা আছে চাব ওম শান্তি মহা বদমাছি মানে চূড়ান্ত বদমাছি ইয়াত ওম শান্তি লিখা মানে চিধা চিধি কথা জুবিন গাৰ্গক অপমান কৰা কোনে অপমান কৰিছে অসম চৰকাৰে কৰিছে কাৰণ গোটেই কামবিলাক তাত যিজন মানুহে গান গাইছিলে গোটেই ইণ্ডিয়াক মানে জগাই উঠাইছিলে ইয়া আলী তাত তেওঁৰ শৱদেহৰ তাত লিখা আছে আপোনালোকে চব চেক কৰক পেপাৰবিলাকত লিখা আছে ওম শান্তি কিহৰ ওম শান্তি তেখেতক আপোনালোকে শান্তিত থাকিব দিছে নেকি এইবিলাকতো তেখেতক যে শান্তিত থাকিব দিয়া নাই তেখেতৰ মৃত্যু কি ধৰণে হ'ল আমি অহা দিনত আৰু বেছিকৈ আমি এপিছ'ড কৰিম তো গতিকে ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰী বা চেলিব্ৰিটি ৱৰ্ল্ড যদি কাৰোবাৰ পৰা শিকিবলৈ আছে তেতিয়াহ'লে কিন্তু আপোনালোকে জুবিন গাৰ্গৰ পৰা শিকক আৰু ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰীত মই লাষ্টটো কৈছিলোঁ যে 2012 জুলাই মাহৰ 28 তাৰিখ বা 27 তাৰিখ আছিলে ৰাজেশ খান্নাৰ মৃত্যু মুম্বাইক মানে কনাই দিছিলে বৰষুণৰ মাজতো তাৰ পিছত যদি কিবা এটা হৈছে এয়া হ'লগৈ জুবিন গাৰ্গ হয় যিকেইটা চামচা ডাইৰেক্ট কিহৰ শাহিনশাহ কিহৰ বাদশাহ এইটো অমিতাভ বচ্চন এইকেইটাই আৰু শ্বাহৰুখ খান খুব হিৰো বনি থাকে আপুনি দেখিছেনে নাই 17 ছেপ্টেম্বৰ কেনেকৈ তেলিয়ামি কৰি আছে হেৰিক নৰেন্দ্ৰ মোদীক নিজক প্ৰমোট কৰাৰ কাৰণে কিন্তু তেখেত তেলিয়ামি কৰা নাই তো গতিকে জুবিন গাৰ্গ জীয়াই আছে জুবিন গাৰ্গ জীয়াই থাকিব আৰু চৰকাৰৰ যে বিভেদকামী যে নীতি মাইনৰিটি বিৰোধী নীতি এণ্টি মুছলিম নীতি সমাজক যে ভাগ কৰাৰ যে নীতি তাৰ মানে আমাৰ যুৱ প্ৰজন্মই যদি সন্মান দিব পাৰে তেতিয়াহে প্ৰকৃতাৰ্থত জুবিন গাৰ্গক আপোনালোকে সন্মান দিব যিমানে সমদল ওলাওক যি কৰক যদি আপোনালোকে সেই বস্তুটো ৰাখিব নোৱাৰে কাৰণ চৰকাৰৰ প্ৰতিটা হেইট পলিটিক্স প্ৰতিটা ডিভিজনৰ পলিটিক্সৰ ক্ষেত্ৰত কিন্তু আপোনালোক গোটেই যুৱচাম নিউ জেনেৰেশ্যন ওলাই আহিব লাগিব তেতিয়াই আমি সঁচা অৰ্থত জুবিন গাৰ্গক চেলুট জনাব পাৰিম নমস্কাৰ আজি ইয়াতে শেষ কৰিছোঁ ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব